পত্নীক সাৰপ্ৰাইজ দিবলৈ অহা CRPF জোৱানৰ লগত চাঞ্চল্যকৰ ঘটনা পৰকীয়া প্ৰেমিকৰে মিলি ডিঙি চেপি স্বামীক হত্যা কৰিলে হীৰামণিয়ে স্বামীৰ মৃতদেহ খুৱাই থৈ বজাৰলৈ গ'ল পুত্ৰক টিউচনলৈ নিলে পত্নীয়ে মমতাময়ী নাৰীৰ এয়া কেনে বিভৎস স্বৰূপ পৰকীয়া প্ৰেম কিমান ভয়ানক তাৰ উদাহৰণ এই ঘটনা কাহিলীপাৰা কাণ্ডই জোকাৰি গৈছে গুৱাহাটী দুই পুত্ৰ সন্তানেৰে সুখৰ সংসাৰ আছিল তেওঁলোকৰ তিহুৰ দিতুমণি হালৈ আৰু সৰ্থেবাৰীৰ হীৰামণি হালৈয়ে কাহিলীপাৰাৰ আদৰ্শপুৰত থকা এই অট্টালিকাটোতে ভাড়াতীয়া হিচাপে বাস কৰিছিল CRPFত কৰ্মৰত আছিল দিতুমণি মণিপুৰত পালন কৰি আছিল দায়িত্ব সোমবাৰে 10 দিনৰ ছুটি লৈ আহিছিল ঘৰলৈ সেই কথা জনোৱা নাছিল পত্নীক ঘৰলৈ আহি দুৱাৰত টুকৰ মাৰিছিল দিতুমণিয়ে বহু সময়লৈ পত্নীয়ে খুলি দিয়া নাছিল দুৱাৰ খোলাৰ পাছত ভিতৰলৈ যাওঁতে এটি পুত্ৰই কৈ দিলে দিতুমণিক দেউতা বিছনাৰ তলত কোনোবা সোমাই আছে লগে লগে কথাবোৰ স্পষ্ট হৈ পৰিল বিছনাৰ তলত হীৰামণিৰ পৰকীয়া প্ৰেমিক তিহুৰ বিজেপি নেতা অৰূপ দাস অৰূপক দেখিয়ে চিঞৰবাখৰ লগালে স্বামী দিতুমণি হালৈয়ে পৰকীয়া প্ৰেমিক আৰু পত্নী হীৰামণিয়ে জোৰ জবৰদস্তি ভিতৰলৈ টানি আনিলে স্বামী দিতুমণিক তাৰ পাছত অট্টালিকাটোৰ আন আৱাসীসকলে এটা চিঞৰহে শুনিবলৈ পালে তাৰ পাছত আৰু মাতবোল নাই স্বামী স্ত্ৰীৰ কাজিয়া ঠিক হল বুলি ভাবিলে সকলোৱে বিয়লি ভাগলৈ জাবৰ পেলাবলৈ ওলাই গ'ল হীৰামণি বজাৰ কৰিবলৈ গ'ল স্কুটি লৈ টিউচনলৈ নিলে পুত্ৰক নিশা 3 মান বজাত আহিল এম্বুলেন্স কি হল একো ধৰিবই নোৱাৰিলে চুবুৰীয়াই হীৰামণি আৰু পৰকীয়া প্ৰেমিক অৰূপ দাসে মিলি সোমবাৰে দুপৰীয়াই গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল CRPF জোৱান দিতুমণি হালৈক মৃতদেহ বিছনাত শুৱাই বজাৰলৈ ওলাই গৈছিল হীৰামণি নিশা সুৰাপান কৰি অসুস্থ হোৱা বুলি মাতিছিল এম্বুলেন্স তেনেকে পেশেন্টটো বিছনাত থৈ পেলাই তেওঁ কি কৰিছে বাহিৰত গৈছে দুবাৰ লৰাটো টিউচন লৈ গৈছে আহিছে আকৌ সেই মানুহজনৰ তিতাক লৈ কি জানি ভিতৰতে আছে ডেড বডি কিন্তু বিছনাতে পৰি আছে তাৰ পিছত কি কৰিলে তাই বাথৰুম গৈছে ঘৰ মুচিছে কাপোৰ ধুইছে বাহিৰত ঢুকাইছে ডাষ্টবিন পেলাইছে তেনেকে দিনটো তেনেকে গ'ল সন্ধিয়াটো তেনেকে গ'ল ৰাতি 2:30 বজাত এম্বুলেন্স মাতিছে মাতি পেলাই তেওঁৰ খুৰাকৰ জেঠাকৰ ল'ৰা এটাক মাতিলে যে তোৰ দাদা এনেকে মদছত খাইছে কিবা হৈছে মাত বোল নাই তুমি আহাচোন তেওঁ তেতিয়া আহিছে আহি পাই কিনে গম পাইছে যে যেটা টাচ কৰিছে অলৰেডি মানে বডিটো পুৰা হাৰ্ড হৈ গৈছে কাৰণ দুপৰীয়া 3টাৰ পৰা ৰাতি 3টা বজালৈকে বডিটো মানে নৰ্মেল অৱস্থাত নাই পুৰা হাৰ্ড হৈ গৈছে মঙ্গলবাৰেহে স্পষ্ট হল এই ঘটনা পূৰ্বেও পত্নীৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিছিল দিতুমণিয়ে সেইলৈ দুয়োৰে মাজত হৈছিল সংঘাতো সোমবাৰেও কোনোবাই দিতুমণিক ফোনযোগে দিছিল খবৰ জনাইছিল পৰকীয়া প্ৰেমিক আহি ঘৰত সোমাই থকাৰ কথা আৰু তাৰ পাছত এই ঘটনা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হীৰামণি হালৈ আৰু পৰকীয়া প্ৰেমিক অৰূপ দাসক এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ পৰকীয়া প্ৰেমৰ কেনেকুৱা জঘন্য পৰিণতি এয়া এতিয়াই সচেতন সমাজে কথাবোৰ ভাবিব লাগে চিন্তা কৰিব লাগে অন্যথা পৰিৱেশ পৰিস্থিতি আৰু ভয়াবহ হ'ব ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সহযোগত ৰবিউল আলমৰ ৰিপৰ্ট NKTV+